নমস্কাৰ মই নৱজ্যোতি এই মুহূৰ্তত এটা ভাল খবৰ লৈ আহিছো ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ শিক্ষকসকলৰ কাৰণে এটা দীৰ্ঘদিনীয়া তেওঁলোকৰ আন্দোলন সমাপ্ত হ'লগে মানে শেষ পৰ্যায়ত পালেহি তেওঁলোকে আৰু আন্দোলন কৰি থাকিব নালাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেবিনেটত যিখিনি কথা আজি উত্থাপন কৰিছে ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ সন্দৰ্ভত যে তেওঁলোকৰ যি ইতিমধ্যে জানেই যে 2006 চনত ধৰি দিছে প্ৰতিষ্ঠা কাল 2006 চন ধৰি দিছে 6 চনৰ পিছত যিসমূহ বিদ্যালয় প্ৰতিষ্ঠা হৈছে কিছুমানে কি হৈছে মানে পিছত প্ৰতিষ্ঠা হোৱা নাছিলে কিছুমানে এনেকুৱা হয় 6 চনটো নপৰিলে ধৰক তেওঁলোকৰ স্কুলখন কিন্তু প্ৰতিষ্ঠা কাল তেওঁলোকৰ 2005 চনে আছিল কিন্তু কাগজে কলমে মানে কামখিনি লেট হোৱা কাৰণ তেওঁলোক 6 চনত মাব নোৱাৰিলে তেওঁলোক 7 চনলৈ গুচি গ'ল তেওঁলোকৰ বিদ্যালয়খিনি পাদায়ীকৰণ নহব এই আইনখনৰ মতে শিথিলতা আনিছে কিন্তু শিথিলতা সকলোৰ কাৰণে হয়তো নহব পাৰে কিন্তু 6 চনৰ পূৰ্বে যিসমূহ বিদ্যালয় প্ৰতিষ্ঠা হৈছিল বা 6 চনলৈকে যিসমূহ বিদ্যালয় প্ৰতিষ্ঠা হ'ল তেওঁলোকৰ পাদায়ীকৰণ হ'ব এনেকুৱা বহু স্কুল পাদায়ীকৰণ হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে এনেকুৱা কেবা হাজাৰ স্কুল মানে পাদায়ীকৰণ হ'ব কেবা হাজাৰ হ'লে বহুত ভাল কথা গতিকে আৰু যিসকল শিক্ষক ইতিমধ্যে ৰৈ যাব বা তেওঁলোকৰ প্ৰতিষ্ঠা কালটো পিছত হোৱাৰ কাৰণে বিদ্যালয়খনৰ তেওঁলোক ৰৈ যাব পাৰে তেওঁলোকৰ কাৰণে বৰ ভাল খবৰ নহব কিন্তু যিসকলৰ বিদ্যালয়খনৰ প্ৰতিষ্ঠা 6 চনত হৈছিল কাগজে কলমে ঠিকই আছে তেওঁলোকৰ বহুখিনি কাগজ বিচৰা নাই আগতে আপোনালোকে জানিছিলে যে এনৰলমেন্ট চাইছিলে মাটি আছিলে নাই বিদ্যালয়খনৰ কিমান এৰিয়া তেওঁ কভাৰ কৰিছে গোটেই কথাখিনি সব চাইছিলে বিদ্যালয়খন চলি আছিল নাই মানে বিদ্যালয়খন বন্ধ হৈছিল নেকি গোটেই কথাবিলাক চোৱাচিতা কৰাৰ পিছত বিদ্যালয়সমূহ পাদায়ীকৰণ হৈছিল কিন্তু এতিয়া বহুখিনি শিথিলতা আনিলে এনৰলমেন্টৰ কথাটো ইয়াত উল্লেখ কৰা নাই এনৰলমেন্ট কিমান লাগিব কি কথা কি যেটো আগতে আছিল 1:30 এজন শিক্ষকৰ অনুপাতে 30 জন ছাত্ৰ-ছাত্ৰী থাকিব লাগে কিন্তু এতিয়া 1:00 তাৰপিছত 20 লে আহিলে তাৰ পিছত আৰু হয়তো এতিয়া 1:15 হৈ যাব পাৰে প্ৰতিষ্ঠা কালটোৱে যে ধৰা হৈছে গতিকে বহুখিনি তেওঁলোকৰ শিথিলতা আহিলে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি মতে কথা দিয়ে সেই মতে যেটো কৰি দেখুৱাই যেটো ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত এই ভাল খবৰটো তেওঁলোকে বিচাৰি আছিল কাৰণ দীৰ্ঘদিনীয়া তেওঁলোকৰ এটা যাত্ৰা আমি এই সম্পৰ্কত মই যেটো বহুগিটা ভিডিঅ প্ৰস্তুত কৰিছিল আপোনালোকৰ নিশ্চয় মনত আছে যে ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলে এটকাও নোহাকৈ 10-15 বছৰ 20 বছৰ যেতিয়া খাটি তেওঁলোকে এটকাও লাভ নকৰে তেওঁলোকৰ মনটো কেনেকুৱা লাগে এক লগতে কোনোবা এজন শিক্ষকে চৰকাৰী স্কুলত কৰে একেলগে পঢ়া তেওঁলোক সমান পঢ়া তেওঁলোকৰ শিক্ষাগত অৰ্হতাও সমান গতিকে সকলো সমান কিন্তু তেওঁলোকে দৰমহা এটকাও নাপায় কিন্তু আনে ধৰক 30-40 হাজাৰ টকা দৰমহা পায় গতিকে ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলৰ যি দুখ আমি ইতিমধ্যে প্ৰকাশ কৰিছিলো কাৰণ এটকাও নোপোৱাকৈ এখন স্কুলত দীৰ্ঘদিন ধৰি কৰি থকাটো সৰু কথা নহয় আৰু সেই সকল শিক্ষকৰ কাৰণে আজি ভাল খবৰটো দিছে এটা অতি ভাল খবৰ তেওঁলোকৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্তব্য শুনাম কাৰণ তেওঁলোকে এই মন্তব্যৰ কাৰণে হয়তো বহুতে বাচ্চাই আছে মই বহুত বিশেষ কথা কৈ নাথাকো কাৰণ আপোনালোকে যেটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ দিব কাৰণ এই কাৰণে দিব কাৰণ আপোনালোকৰ এই কষ্ট এদিন দুদিন নহয় দীৰ্ঘদিন ধৰি আপোনালোকে আন্দোলন কৰিলে কিন্তু কোনো দিন ফল লাভ কৰা নাছিল কংগ্ৰেছ চৰকাৰটো আপোনালোক বহুত দিন আন্দোলন কৰিলে কিন্তু আপোনালোকৰ কংগ্ৰেছ চৰকাৰৰ কোনো ধৰণৰ আপোনালোক সফল হ'ব নোৱাৰিলে বহুতে এই সমস্যাত টকা পইচা দি তেওঁলোকৰ বিদ্যালয়খন পাদায়ীকৰণ কৰাইছিল কিন্তু বিজেপি চৰকাৰৰ আপোনালোকে টকা পইচা দি পাদায়ীকৰণ কৰাবলগীয়া এতিয়া হোৱা নাই যেটো চৰকাৰখনে নিজে যেটো এই ক্ষেত্ৰত আপোনালোকক সাপোৰ্ট কৰি আপোনালোকৰ সপক্ষত যেটো ভাল খবৰটো দিছে গতিকে ভিডিওটো শ্বেয়াৰ কৰি দিব আৰু লগতে এটা ভাল খবৰ জনাব বিচাৰিছে পাদায়ীকৃত যিসমূহ বিদ্যালয় মহাবিদ্যালয় আছে তাত যিসকল তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছে তেওঁলোকৰ দৰমহাটো ফিক্স আছিল কোনো ধৰণৰ ইনক্ৰিমেন্ট হোৱা নাছিল এটা ফিক্স পে হিচাপে তেওঁলোকক দি আছিল কিন্তু সেই যেটো ফিক্স পে তেওঁলোকৰ এতিয়া 6% লৈ ইনক্ৰিজ কৰা হ'ব প্ৰত্যেক বছৰে 6% কৈ ইনক্ৰিজ হৈ গৈ থাকিব 6% কিন্তু কম নহয় যথেষ্ট টকা তেওঁলোকৰ বৃদ্ধি হৈ যাব প্ৰতি বছৰে গতিকে এটা ভাল খবৰ সেই বিশেষ মন্তব্যটো আপোনাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখেৰে শুনি লওক কি আজি আমাৰ কেবিনেটত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হয় যে
যিসমূহ আমাৰ বিভিন্ন প্ৰাদেশিকৃত মহাবিদ্যালয় বিদ্যালয়সমূহত আমাৰ এটা আগত সিদ্ধান্ত আছিলে যে তাৰ কৰ্মচাৰীসকলৰ দৰমহা আমি আইনৰ জৰিয়তে ফিক্স কৰি ৰাখিছিলোঁ দৰমহা বঢ়াৰ ব্যৱস্থা নাছিল যি দৰমহা আছিল তাতে তেওঁলোক থাকি গৈছিল আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে যে প্ৰতি বছৰে এখেতসকলৰ দৰমহা 6% বৃদ্ধি হৈ গৈ থাকিব আগতে কেনেকে দৰমহা বাঢ়িব তাক আইনখনত লিখা নাছিল এতিয়াৰ পৰা প্ৰাদেশিকৃত মহাবিদ্যালয় বিদ্যালয়ৰ কৰ্মচাৰীসকল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ দৰমহা প্ৰতি বছৰে 6% ইনক্ৰিমেণ্ট পাই গৈ থাকিব আজি আমাৰ কেবিনেটত আগতেও মই ঘোষণা কৰিছিলোঁ আমাৰ যিবিলাক ধুবুৰী সাউথ সালমাৰাৰ দৰে জিঅ'গ্ৰাফিকেলি ডিজএডভান্টেজ স্থানত শিক্ষকতা কৰে তেওঁলোকে আগতে বদলি হ'বৰ কাৰণে আইন মতে অতি কমেও 12 বছৰ শিক্ষকতা কৰিব লাগিছিল আজি আমি আগৰ প্ৰতিশ্ৰুতি অনুসৰি বিধানসভাত আইনৰ সংশোধনী আহিব এতিয়া ছোৱালী বা মহিলা শিক্ষয়িত্ৰীয়ে 5 বছৰ কাম কৰিলে ট্ৰান্সফাৰৰ বাবে উপযোগ্য হ'ব আৰু পুৰুষ শিক্ষক 7 বছৰ কাম কৰিলে ট্ৰান্সফাৰৰ বাবে তেওঁলোক উপযুক্ত হ'ব এই আইনখন সংশোধনীৰ বাবে আজি কেবিনেটে অনুমোদন জনায় আজি আমাৰ কেবিনেটে অসম চৰকাৰৰ যিটো প্ৰভিন্সিয়েলাইজেশ্যন পলিচি সেই পলিচিটোক সংশোধন কৰি আমি এখন আইন আনিম যি আইনৰ জৰিয়তে 2006 চনত প্ৰতিষ্ঠা কৰা ৰিকগনাইজ হওক মাত্ৰ তেওঁলোকক ৰিকগনাইজৰ লগত পাৰ্মিশ্যন হওক এনঅ'চি হওক এফিলেশ্যন হওক যিকোনো চৰকাৰী কমিউনিকেশ্যন থাকিলেই 2006 প্ৰতিষ্ঠা কৰা স্কুল কলেজ প্ৰাদেশিকৰণৰ বাবে উপযুক্ত বুলি বিবেচিত হ'ব অৰ্থাৎ প্ৰাদেশিকৰণ আইনৰ সংশোধনৰ বাবে অসমৰ শিক্ষক সমাজে যি দাবী কৰি আছিল তাক আজি আমাৰ কেবিনেটত গ্ৰহণ কৰা হয় আৰু ইয়াৰ সংশোধনী বিলখনো অনুমোদন কৰা হয় এই সংশোধনীৰ ফলত কেইবা হাজাৰ শিক্ষকৰ চাকৰি প্ৰাদেশিকৰণ হ'ব পাৰিব পাৰ্থক্যটো মই বুজাই দিছোঁ আগতে আমাৰ নিয়মটো আছিল যে 2006 চনত প্ৰতিষ্ঠা হ'ব লাগিব আৰু সকলো অনুমোদন পাব লাগিব তেতিয়াহে প্ৰাদেশিকৰণ হ'ব এতিয়া আমি কৈছোঁ সকলো অনুমোদন নালাগে যিকোনো এখন কাগজ থাকিলে পাৰ্মিশ্যনৰ কাগজ থাকক ৰিকগনাইজেশ্যনৰ কাগজ থাকক এফিলেশ্যনৰ কাগজ থাকক বা এনঅ'চি এখন থাকক তেতিয়াও তেওঁলোকৰ চাকৰিসমূহ প্ৰাদেশিকৃত হ'ব এই আইনৰ ফলত বহু কেইখন মহাবিদ্যালয় প্ৰাদেশিকৃত হ'ব সুবিধা পাব কিমানখন কলেজ হ'ব প্ৰায় 15খন নতুন মহাবিদ্যালয় প্ৰাদেশিকৃত হ'ব স্কুল কিমানমান হ'ব স্কুলটো হিচাপ উলিয়াব দিগদাৰ কিন্তু কেইবা হাজাৰো বিদ্যালয় নতুনকৈ প্ৰাদেশিকৰণৰ আওতাত আহিব পাৰিব